নমস্কাৰ বন্ধুসকল আশা কৰিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকলৈ এই সময়ত জনাবলৈ লৈ আছো চাওক আপোনালোকে স্ক্ৰিনলৈ মন কৰিব লোন লোৱা কৰ্মচাৰী সকলৰ বাবে আন এটা বৃহৎ সুখবৰ হেহতিয়াকৈ প্ৰকাশ পাইছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো ইকনমিক টাইমছে প্ৰকাশ কৰিছিলে আৰু ইনফৰমেশনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগেই আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছো আৰু আশা কৰিছো আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ পাছৰ সোৱা আপোনালোকৰ সন্মুখত আনিবলৈ চেষ্টা কৰিছো চাওক লোনৰ ইএমআই কম কৰাৰ পাঁচটা অতি গুৰুত্বপূৰ্ণ কিটিপ হেহতিয়াকৈ ইকনমিক টাইমছে খুব সুন্দৰকৈ প্ৰকাশ কৰিছে আৰু তেওঁলোকে যেনেকৈ প্ৰকাশ কৰিছে হুবহু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ঠিক তেনেকৈ জনাবলৈ যত্ন কৰিম আৰু এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ কৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে চেষ্টা কৰা হয় তে বন্ধুসকল এতিয়া আহিছো আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ বিষয়ে অৰ্থাৎ লোনৰ ইএমআই কম কৰাৰ যি পাঁচটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আগবঢ়াইছে ইনফৰমেশনটো লৈকে আপোনালোকক লৈ যাবলৈ বিচাৰিছো চাও ইনফৰমেশনটো এনেকৈ প্ৰকাশ হৈছিলে ব্যক্তিগত ঋণ জৰুৰী আৰ্থিক প্ৰয়োজন পূৰণৰ বাবে এক জনপ্ৰিয় বিকল্প হৈ পৰিছে কাৰণ ইয়াৰ দ্ৰুত অনুমোদন প্ৰক্ৰিয়া কিন্তু ইয়াৰ উচ্চ সুতৰ হাৰৰ বাবে প্ৰায় যেটো মাহিলি ইএমআই সৃষ্টি হয় যাৰ ফলত বহু ঋণ গ্ৰহণকাৰীৰ বাবে আৰ্থিক চাপৰ সৃষ্টি হয় ভাল খবৰ হ'ল যে স্মাৰ্ট আৰ্থিক পৰিকল্পনাৰ জৰিয়তে আপোনাৰ লোনৰ ইএমআইৰ বুজা হ্ৰাস কৰি লোনক অধিক সুবিধাজনকভাৱে পৰিচালনা কৰিব পাৰে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি এই মুহূৰ্তৰ কৰ্মচাৰী সকলৰ বাবে কাৰণ যিসকল কৰ্মচাৰীয়ে লোন লৈ লোনৰ ইএমআই চলাই আছে কেতিয়াবা ইএমআই মিস হৈ যায় যাৰ ফলত তেওঁলোকৰ সিভিল স্কোৰটো প্ৰভাৱ পৰা দেখা যায় গতিকে আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ জৰিয়তে আমি জানিবলৈ যত্ন কৰিম সেই পাঁচটা গুৰুত্বপূৰ্ণ ইনফৰমেশনৰ বিষয়ে যেকেইটা ইনফৰমেশনৰ জৰিয়তে আপুনি আপোনাৰ যেটো লোনৰ ইএমআই চলি আছে সেই বুজাটো হ্ৰাস কৰিব পাৰিব তে বন্ধুসকল আহকচোন জানিবলৈ যত্ন কৰো ইয়াত ব্যক্তিগত ঋণৰ ইএমআই হ্ৰাস কৰাৰ আৰু মাহিলি পৰিশোধ কৰাৰ সহজ কৰাৰ পাঁচটা সহজ আৰু ফলপ্ৰসূ উপায় উল্লেখ কৰা হৈছে নাম্বাৰ 1 মন কৰিব ঋণৰ ম্যাদ বৃদ্ধি কৰক যদি আপোনাৰ বৰ্তমানৰ ইএমআই অত্যাধিক বুলি আপুনি অনুভৱ কৰে তেন্তে ঋণৰ ম্যাদ বৃদ্ধি কৰাটো এটা বিকল্প দীঘলীয়া ম্যাদৰ ঋণৰ ফলত অধিক মাহৰ মাজত বিস্তাৰিত হ'ব অৰ্থাৎ ইএমআইটো আপোনালোকৰ বেছি মাহলৈ বিস্তাৰিত হ'ব যাৰ ফলত ইএমআই হ্ৰাস পায় যদিও সময়ৰ সৈতে সুতৰ পৰিমাণ বৃদ্ধি পাব পাৰে তথাপি আপোনাৰ মাহিলি আৰ্থিক চাপ যথেষ্ট পৰিমাণে হ্ৰাস পাব এইটো হ'ল নাম্বাৰ 1 পইণ্ট নাম্বাৰ 2 টো চাব বোনাছ বা অতিৰিক্ত আয়ৰ জৰিয়তে পূৰ্ব পৰিশোধ কৰক বোনাছ উপহাৰ বা অতিৰিক্ত আয় পাইছে নেকি বা আপুনি সাডেনলি কিবা এটা মানি পাইছে নেকি কৰবাত ইয়াৰ এটা অংশ ঋণৰ পূৰ্ব পৰিশোধৰ বাবে ব্যৱহাৰ কৰাৰ কথা বিবেচনা কৰক ইয়াৰ ফলত বাকি মূলধন হ্ৰাস পাব আৰু কিছুমান ক্ষেত্ৰত ইএমআইও কম হ'ব পাৰে এইচডিএফসি আইসিআইসিআই আৰু ইয়েস বেংকৰ দৰে বহু বেংকে ঋণ পৰিশোধৰ কেইটামান মাহৰ পিছত পূৰ্ব পৰিশোধৰ সুবিধা প্ৰদান কৰে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে এইটো মাৰ্ক কৰিব 3 নম্বৰটো চাব নিম্ন সুতৰ হাৰৰ বাবে বেলেন্স ট্ৰান্সফাৰ ব্যৱহাৰ কৰক যদি অন্য কোনো বেংক বা এনবিএফসিয়ে আপোনাৰ বৰ্তমানৰ ঋণ দাতাতকৈ নিম্ন সুতৰ হাৰ প্ৰদান কৰিছে তেন্তে আপুনি আপোনাৰ ঋণ তাত স্থানান্তৰ কৰিব পাৰে এই প্ৰক্ৰিয়া যাক বেলেন্স ট্ৰান্সফাৰ বোলা হয় আপোনাৰ ইএমআই হ্ৰাস কৰাত ই যথেষ্ট পৰিমাণে সহায় কৰিব কিন্তু এই পদক্ষেপ লোৱাৰ আগতে প্ৰসেসিং ফিজ বা লুকাই থকা চাৰ্জৰ বিষয়ে পৰীক্ষা কৰক নাম্বাৰ 4 টো চাব স্টেপ ডাউন ইএমআই প্লেন বাছনি কৰক স্টেপ ডাউন ইএমআই প্লেনটো কেনেকুৱা হ'ব জানিবলৈ যত্ন কৰা হকচোন
HDFC, ICICI আৰু কোটাক মহিন্দ্ৰ বেংকৰ দৰে কিছুমান ঋণদাতাই ষ্টেপ ডাউন EMI প্লেন আগবঢ়ায়। এই বিকল্পত আপুনি প্ৰাৰম্ভিক বছৰবোৰত অধিক EMI পৰিশোধ কৰে, যি ঋণৰ সৈতে সময়ৰ সৈতে ক্ৰমান্বয়ে হ্ৰাস পায়। যদি আপুনি ভৱিষ্যতে আপোনাৰ আয় বা খৰচ হ্ৰাস পোৱাৰ আশা কৰে, তেন্তে এই পদ্ধতি আপোনাৰ বাবে অতিকৈ উপযোগী। নাম্বাৰ 5টো চাব, উন্নত ক্ৰেডিট স্ক'ৰৰ জৰিয়তে উন্নত অফাৰ লাভ কৰক। 750ৰ ওপৰৰ ক্ৰেডিট স্ক'ৰে নিম্ন সুতৰ হাৰ ঋণ পোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। যদি আপুনি এটা ভাল ক্ৰেডিট ইতিহাস বজাই ৰাখে, তেন্তে আপুনি উন্নত ঋণৰ চৰ্ত বা হ্ৰাসকৃত EMIৰ সৈতে বেলেন্স ট্ৰান্সফাৰৰ বাবে যোগ্য হ'ব পাৰে। এটা শক্তিশালী ক্ৰেডিট স্ক'ৰে আপোনাৰ ভৱিষ্যতৰ আৰ্থিক সিদ্ধান্তৰ ক্ষেত্ৰতো লাভজনক হিচাপে বিবেচিত হ'ব। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ, পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যেনেকৈ ইনফৰমেশ্যন পাই থকাটো বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ।